ভোটাৰৰ নটিচ লাভ কৰা ৩২টা পৰিয়ালৰ কাষত বিটিআৰ ইএম অৰূপ কুমাৰ দে। হয়, বিটিআৰৰ ইএম অৰূপ কুমাৰ দে এইবাৰ ডি ভোটাৰৰ নটিচ লাভ কৰি হতাশাত থকা ৩২টাকৈ বেংগলী পৰিয়ালৰ কাষত গৈ খা খবৰ লৈছে। বিটিআৰৰ তামোলপুৰৰ দৰংকাজুলি ডি ভোটাৰ নটিচ পাই বেংগলী সম্প্ৰদায়ৰ ৩২টা পৰিয়ালে উজাগৰে দিন কটোৱাৰ সময়তে কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ঘটনাটোক দুখজনক আখ্যা দি অহা ৬ মাহৰ ভিতৰত সমস্যা সমাধান হ'ব বুলি আশ্বাস প্ৰদান কৰে। বিটিআৰৰ এজন কাৰ্যবাহী সদস্য হিচাপে তেওঁৰ দায়িত্ব আৰু কৰ্তব্য থকা বুলি অনুভৱ কৰি তেওঁলোকৰ কাষত উপস্থিত হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ঘটনাটোৰ বিষয়ে জনোৱা হ'ব বুলি সদৰি কৰি অহা ৬ মাহৰ ভিতৰতেই সমস্যাটোৰ সমাধান কৰা হ'ব বুলি আশা ব্যক্ত কৰে। এসময়ত গোৰ্খাসকলেও ডি ভোটাৰৰ নটিচ লাভ কৰিছিল আৰু এয়া এতিয়া সমাধান কৰা হৈছে। বেংগলী সম্প্ৰদায়ৰো ডি ভোটাৰৰ নটিচ অহা বন্ধ হ'ব। মুখ্যমন্ত্ৰীয়ে সেয়া বন্ধ কৰিব বুলি কয়। উল্লেখ্য যে বিটিআৰৰ বেংগলী সম্প্ৰদায়ৰ অভিভাৱক হিচাপে থিয় দি আজি দৰংগাজুলিত উপস্থিত হোৱা অৰূপ কুমাৰ দেক সংগ দিয়ে দৰংগাজুলি MCLA বিজিত গৌৰা নাৰ্জাৰী আৰু কৰিমগঞ্জৰ MLA কমলাক্ষ পুৰকায়স্থই। নিউজ ডেস্ক BN লাইভ ফাৰ্ষ্ট। সমাধান হ'ব, সমস্যা থাকিলে সমাধান থাকেই। তো যি কেইজনৰ হেৰি আহিছে ডি ভোটাৰ নটিচ আহিছে, তো তেখেতসকলে বহুত চিন্তিত হৈ আছে আৰু চিন্তিত হোৱাটো স্বাভাৱিক। কাৰণ কিয় এনেকুৱা নটিচ আহিলে বহুত বেয়া লাগে। মই শুনিলোঁ যে এই নটিচৰ মানে এনেকুৱা নটিচ অহাৰ পিছত এই ঠাইৰে স্থানীয় এজন ব্যক্তি ছুইচাইড কৰি মৰিছে, ফাঁচি দি মৰিছে। আৰু এইটোৰ যি জ্বালা যন্ত্ৰণা যোন ব্যক্তিসকলৰ এনেকুৱা নটিচ আহিছে তেওঁলোকে গম পায়। আমি যিহেতু চৰকাৰত আছোঁ, আমি চৰকাৰ চলাই আছোঁ, আমাৰ এইটো দায়িত্ব আৰু কৰ্তব্য যে অহা দিনত এনেকুৱা নটিচ যাতে নাহে। তো আজি এই সভাত আমাৰ লগত উপস্থিত আছিল সদূৰ কৰিমগঞ্জৰ পৰা অহা জনপ্ৰিয় এজন বিধায়ক কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়া। তেখেতো ইয়াতে আছিল কাৰণ তেখেতে বহুত আগৰ পৰাই ৰাইজৰ কাৰণে মাত দি আহিছে। আৰু এই সমস্যাটো শুনি পেলাই তেখেতে আৰু মই আজি মানে ইয়াতে আহি উপস্থিত হ'লোঁ। লগতে আমাৰ স্থানীয় MCLA বিজিত গৌৰা ডাঙৰীয়া আছিলে। আমি এছুৰ কৰিলোঁ যিসকল ব্যক্তিসকলৰ ডি ভোটাৰ নটিচ আহিছে তেখেতসকলক যে চিন্তিত হ'ব নালাগে, উইথিন 5 or 6 months এনেকুৱা সমস্যা অসমৰ পৰা দূৰ হৈ যাব। আৰু আপোনালোকে জানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া নিৰ্বাচন মানে প্ৰচাৰ চলাব আহিছিল তেতিয়া তেওঁ নিজে মুখেৰে কৈছিলে যে ডি ভোটাৰৰ যিটো সমস্যা, এই ডি ভোটাৰ নটিচৰ সমস্যা অহা 6 মাহৰ ভিতৰত কমপ্লিট শেষ কৰি দিব। তো এই শেষ হোৱাৰ পিছতো এনেকুৱা নটিচ এতিয়া আহি আছে। সেইকাৰণে ৰাইজ বহুত চিন্তিত হৈছে, আমাক মাতিছে, আমি আহিলোঁ আৰু তেখেতসকলক ক'লোঁ যে অলপ ধৈৰ্য ধৰক, অলপ বাট চাওক, খুব কম সময়ৰ ভিতৰত এই নটিচ আপোনালোকৰ মানে হেডেকটো দূৰ কৰি দিব, আপোনালোকে সমস্যাৰ পৰা মুক্ত পাব। কাৰণ কি এইটো মই যিটো জানো কিয় সমস্যা দূৰ, কাৰণ প্ৰত্যেকটা জাতিৰ মানে এনেকুৱা যি সমস্যা আছিল লাহে লাহে এটাকে শেষ হৈ গৈছে। আজি যদি আমি গোৰ্খা সমাজৰ কথা কওঁ, নেপালী মানুহৰ কথা কওঁ, তেনেহ'লে তেখেতসকলে কিন্তু ডি ভোটাৰ নটিচ অহা বন্ধ হৈ গ'ল। কাৰণ অসম চৰকাৰৰ কেবিনেটত অলৰেডি সিদ্ধান্ত লোৱা হৈছে। নিশ্চয় অহা দিনতো এনেকুৱা সিদ্ধান্ত কেবিনেট বৈঠকত লোৱা হ'ব যে বঙালী সম্প্ৰদায়ৰ কাৰণেও অহা দিনত যাতে কোনো ধৰণৰ ডি ভোটাৰ নটিচ নাযায়, সেইটো কাৰণে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো কেবিনেটত সিদ্ধান্ত ল'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেক জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে আৰু কৰি থাকিব। মই ভাবোঁ যে এই মেটাৰটো লৈ ইমান চিন্তিত হ'ব নালাগে। আৰু যেহেতু আমাৰ ইয়াতে তামোলপুৰ আণ্ডাৰ LACত স্থানীয় বিধায়ক তেখেতো আছে, তেখেতৰো দায়িত্ব আছে, তেখেতেও অলপ লাগিব এই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে। আজি আমি কোকৰাঝাৰৰ পৰা আহিছোঁ, কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়া আহিছে, ইয়াতে স্থানীয় বিধায়কো